সুধিলে যে আপু তুমি ক'ত গৈছিলা, কৈছে এনেকুৱা এনেকুৱা ঘটনা, মোৰ চকুত কৈছে এটা বেমাৰ হয়, খুজুতি বেমাৰ হয়। মই কৈছি যেতিয়া মই সেই কবিৰাজৰ তাত যাওঁ, যেতিয়া মোক ফুক মাৰি দিয়ে তেতিয়া মই ভাল পাওঁ, মই তেতিয়া ভাল পাওঁ। আব্দুল ৰহা ৰাদিয়াল্লাহু তাআলা আনহু কৈছে তোমাৰ লগত যোনটো এইটো মামলা কৰা হৈ আছে এইটো শয়তানে কৰি আছে, শয়তানে তোমাৰ চকুত কৈছে শয়তানে আঙুলি লগাই দিয়ে, যেতিয়া আঙুলি লগাই দিয়ে তোমাৰ শয়তানৰ চকুত খুজুতি হৈ থাকে। আৰু যেতিয়া তুমি সেই কৈছে কি মানুহজনৰ ওচৰত যাই কিনে বহা, তোমাক যেতিয়া দম কৰি দিয়ে সি আঙুলি গুচাই দিয়ে। এইটো তোমাৰ আকিদা বিগড়বৰ কাৰণে, যে তোমাৰ একিন জানো বিগড়ি যাওক, যে এই কৈছে কি মানুহটো তোমাৰ বেমাৰ ভাল কৰি আছে, বেমাৰ ভাল কৰি আছে। তো সাহাবাই কেনেকুৱা নিজৰ বিবিৰ ইমানৰ খেয়াল কৰিছে, ইমানৰ খেয়াল কৰিছে। সেইকাৰণে কৈছে সবচে পেহলে আমি ইমানৰ খেয়াল কৰিব লাগিব। আৰু ইমান অবিহনে কোনো আমল আল্লাহৰ ওচৰত গ্ৰহণ নহয়, ইমান অবিহনে কোনো আমল আল্লাহৰ বদলা পোৱা নাযায়, ইমান অবিহনে কোনো আমলৰ মাজত কৈছে কি ইস্তেকামাত হাসিল নহয়, ইমান অবিহনে কোনো আমলত এখলাছ হাসিল নহয়। সেইকাৰণে আমি 24 ঘণ্টা আমাৰ ইমানক লৈ ফিকিৰমন থাকিব লাগিব। আৰু কৈছে কি আমি ৰোজানা কিছু না কিছু সময় আমি ইমানৰ মুজাকাৰা আপসৰ মাজত কৰিব লাগিব। বৰ্তমান খাৱাতিন, ইমানৰ পিছতে আল্লাহ সুবহানাহু ওয়া তাআলা আমাৰ সকলোৰ ওপৰত, সকলো মুছলমানৰ ওপৰত আল্লাহ 5 ওয়াক্ত নামাজ ফৰজ কৰিছে। এই নামাজ যে দিছে নামাজ, এই নামাজ কি হয়? মুমিনৰ মিৰাজ হয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেনেকৈ আল্লাহৰ লগত সাক্ষাৎ কৰিছিল, ঠিক তেনেকৈ যদি আমি নামাজত খাৰা হওঁ, যে আল্লাহ আৰু আমাৰ মাজত 70টা নূৰৰ পৰ্দা খুলি দিয়া হয়। আৰু নামাজ আল্লাহ এই কাৰণে দিছে, আল্লাহৰ খাজানাৰ পৰা সৰাসৰি ফায়দা হাসিল কৰিবৰ কাৰণে দিছে। সরাসরি নামাজ যে উদ্দেশ্য হল এইটো, কারণ আল্লাহ আমার মালিক হয়, আমি আল্লাহর গোলাম হয়, আমি আল্লাহর ফায়দা হাসিল কেনেকে করিম? এই নামাজের রাস্তা দি করিম। নামাজের আর এই নামাজের রাস্তা দি কৈছে কি সাহাবিয়া অকল, সাহাবাতো দূরের কথা, সাহাবিয়া অকলে কেনেকুৱা ফায়দা হাসিল কৰিছিল? এজন সাহাবিয়া ইসলাম কবুল করছে আর নিজের পুতেকৰ লগত হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামত আইছে। যেনেকে আজিকালি মস্কট জামাত আহিলে পুৰুষবিলাকক মছজিদত ৰখা হয় আৰু মহিলাবিলাকক ঘৰত ৰখা হয়, তাতেও ঠিক তেনেকুৱাই মামুল আছিল। আচলতে আমাৰ মামুলে তাৰ পৰা আহিছে, যে ল'ৰাজনক কৈছে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মছজিদত ৰাখছে আৰু মহিলাজন এজন আনসাৰী ঘৰত দিছে, আনসাৰী ঘৰ। 15 দিনত কৈছে কি বাচ্চাটোৰ কৈছে কি এন্তেকাল হৈ গ'ল ল'ৰাটো। তো কৈছে গৈছে যেনে খবৰ দিছে যে আপোনাৰ ল'ৰা এনেকুৱা এনেকুৱা এন্তেকাল হৈছে, আপুনি চাই লওক, ইয়াৰ জানাজাৰৰ তৈয়াৰী কৰা হৈছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মজুদ আছে, মজুদ থকা অৱস্থাটো এই মহিলাজনী 15 দিনত ইমানখিনি দিন শিকি লৈছে, ইমান বনি গৈছে, এনেকুৱা নামাজ বনাই লৈছে যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মজুদ আছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কি কৰিছে? তেওঁক নামাজৰ দোৱাৰ কথা কোৱা নাই, নিজে নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰিছে, এই আল্লাহ মোৰ বেটাটো এন্তেকাল হৈ গ'ল, এই আল্লাহ মোৰ যদি বেটা এন্তেকাল হৈ যায়, মোৰ খানদান মানুহ হাঁহিব যে মই মূৰ্তি পূজা বাদ দিয়াৰ কাৰণে মোৰ ল'ৰা এন্তেকাল হৈ গৈছে। আল্লাহ একদিন না একদিন তুমি জিন্দা কৰবা, ইয়াল্লাহ সেইদিনা মোৰ কোনো কাম নাই, আল্লাহ তুমি আজি জিন্দা কৰি দিয়া। আল্লাহ সেই জাগাতে মৰা বাচ্চা জিন্দা কৰি দিছে। তো এজন মহিলা মানি 15 দিনত মেহনত কৰি এনেকুৱা দিন এনেকুৱা নামাজ শিকি লৈছে যে নিজৰ ল'ৰাকো কৈছে জিন্দা কৰি আছে। কৈছে ফাতিমা রাদিয়াল্লাহু তাআলা আনহা ঘটনা, এইটো কুলসুম রাদিয়াল্লাহু তাআলা আনহা ঘটনা, আব্দুর রহমান রাদিয়াল্লাহু তাআলা আনহু ঘটিয়া আছিল। কৈছে আব্দুর রহমান রাদিয়াল্লাহু তাআলা আনহু এনেকুৱা মৃত্যুৰ অৱস্থা অত্যন্ত সাকৰাতত আছে, সাকৰাতত। এতিয়া কৈছে কুলসুম রাদিয়াল্লাহু নামাজত থিয় হৈছে, বহুত দেৰি নামাজ পঢ়ছে, নামাজ পঢ়ি বহুত দেৰি সিজদাত দোয়া করছে। কৈছে দোয়ার পিছৰ হাল বর্ণনা করছে, আব্দুর রহমান রাদিয়াল্লাহু তাআলা দোয়ার পিছত কৈছে খাৰ পাই উঠছে, খাৰ পাই উঠি কিনে কৈ আছে যে মোৰ মৃত্যুৰ নিচিনা অৱস্থা হৈছিল নেকি? লগত চাই থকা মানুহবিলাকে কৈছে আপোনাৰতো সেনেকুৱাই অৱস্থা হৈছিল। কৈছে মই দেখা পাই আছিলো যে দুজন ফিৰিস্তা আহিছে, দুজন ফিৰিস্তাই মোক লৈ যাই থাকোতে এজন তৃতীয়জন ফিৰিস্তাই পিছফালৰ পৰা মাত দিছে যে আপোনাকতো কৈছে কি এওক থৈ যোৱা, কাৰণ এওক এতিয়াও কৈছে এওঁৰ ওলাদে আৰু মুকদ্দৰৰ পৰা ফায়দা পাবৰ কাৰণে বাকী আছে। তাৰপিছত মোক কৈছে তৃতীয়জন ফিৰিস্তা আনি কিনে মোক ঘূৰাই দি থৈ গৈছে। তো মই তোমাক খাৱাতিন, সেই জামানাৰ মহিলাৰ নামাজো এনেকুৱা আছিল যে নিজৰ স্বামীৰ কচুকো মত পৰ্যন্ত ঘূৰাই দিছে। কারণ ইবাদত দোয়া এনেকুৱা এটা বস্তু যোনটো মুকদ্দৰকো পাল্টাই দিয়ে। কিন্তু এই নামাজ আল্লাহ আমাক দিছে কিহৰ কাৰণে? আল্লাহৰ খাজানাৰ পৰা ফায়দা হাসিল কৰাৰ কাৰণে নামাজ আল্লাহ আমাক দিছে। সেইকাৰণে এই নামাজ আমি কৈছে কি কৰিব লাগিব? এই নামাজো আমি ইহতিমাম কৰিব লাগিব। কোরআনত আইছে তার ভাবত এই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমার রুজি কামাব বিচারে, রুজি তোমাক দান করো। তুমি নিজেও নামাজের পাবন্দি করা, নিজের পরিয়ালবর্গকে নামাজ, তুমি নিজেও নিজের পরিয়ালবর্গ নামাজের হুকুম করা আর নিজেও নামাজের পাবন্দি করা। নামাজৰ আমাৰ যিমান পাবন্দি হ'ব, ইয়াৰ জৰিয়তে কি হ'ব? আমাৰ ৰুজি ৰোজগাৰৰ মাজত বৰকত হ'ব। কিন্তু এই নামাজ আমি নিজে পঢ়াৰ লগতে আমি আমাৰ স্বামী বিলাক থাকিব। আজি আমি পঢ়া জামানাত আছো, যেতিয়া আমি কৈছে কি নিকাহৰ পিছত যাম, নিকাহ হ'ব, আমাৰ স্বামী বিলাক, আমাৰ ল'ৰাবিলাক, ঘৰৰ যিমান মানুহ আছে সকলোকে নামাজৰ হুকুম কৰা আমাৰ দায়িত্ব হয়। যে অকল মই নামাজ পঢ়ি ল'ম এইখিনিতে নহয়, মোৰ স্বামী আছে, মোৰ ল'ৰা আছে, মোৰ শাহু শাহুৰী আছে, বা এতিয়াও মোৰ ভাইসকল আছে মোৰ ঘৰত, সকলো মানুহ জানো নামাজ পঢ়ে, তেওঁলোকক নামাজৰ হুকুম কৰা আৰু নিজে নামাজৰ পাবন্দি কৰা। ইয়াৰ মাজত আল্লাহ কি কৰিব? আমাৰ ৰুজি ৰোজগাৰ আল্লাহ বঢ়াই দিব। সেইকাৰণে নামাজত যি ইহতিমাম কৰে, যে 5টা পুৰস্কাৰ আল্লাহ সুবহানাহু ওয়া তাআলা দিয়া ওয়াদা কৰিছে,
যে কৈছে সবচেয়ে প্রথমতে কি করবো আল্লাহ কৈছে তার রুজির অভাব দূর করবো, কবর আযাব আল্লাহ দূর করে দিব, কুয়াতত আমলনামা দিব, পুলসিরাত দ্রুতগতিত পার করাবো, বিনা হিসাব করে জান্নাত দিব। আর যোন মহিলাই কৈছে কি আব্বল ওয়াক্তত আর পর্দার আড়ত কৈছে যিমান পারে পর্দার আড়ত কৈছে কি ফরজ নামাজ আদায় করবো, সেই মহিলাক আল্লাহ কৈছে কি পুরুষে যেনেকে জামাতত যায় নামাজ পড়লে 27 গুণ বেশি সওয়াব পায়, সিমান 27 গুণ সওয়াব আল্লাহ দান করে। শর্ত হল কি আব্বল ওয়াক্ত আর পর্দার আড়ত। মহতরমা খাওয়াতিন, আল্লাহ সুবহানাহু ওয়া তাআলা মহিলাসকলৰ ওপৰত কৈছে নামাজতকে আগতে পর্দা ফরজ কৰিছে। কৈছে পর্দা এনেকে ফরজ হয় যেনেকুৱা নামাজ ফরজ হয়, আৰু বেপৰ্দগী এনেকে হারাম হয় যেনেকে সারাব হারাম হয়। यीशु रहमतुल्लाह अलैहि কোৱা কৰিছিল যে पर्दा ऐसे फर्ज है जैसे नमाज फर्ज है और बेपर्दगी ऐसे हराम है जैसे शराब हराम, शराब हराम। এখানে এই পর্দা যে আল্লাহ আমাৰ ওপৰত হুকুম কৰিছে, এইটো আমি যেন নিজৰ ওপৰত আমি বুজা বুলি নাভাবো। এইটো সন্মান হয়, সন্মান আল্লাহ দিয়া সন্মান। কাৰণ যোনবিলাক মূল্যৱান বস্তু থাকে সেইবিলাক বস্তু আমি পর্দাৰ আঁৰত লুকাই থওঁ। আমি যদি আমাৰ ঘৰত আমাৰ যোনবিলাক মূল্যৱান বস্তু আছে, সোণ আছে, ৰূপা আছে, টকা আছে, পইচা আছে, সার্টিফিকেট আছে কিবা ভাল কলেজৰ, সেইবিলাক আমি কি কৰিম বাহিৰত থৈ দিম নেকি? আমি বাহিৰত নথওঁ, সেইবিলাক আমি ঘৰত লকাৰৰ ভিতৰত থৈ দিওঁ, পৰ্দাৰ ভিতৰত। আৰু যোনবিলাক কম দামী বস্তু আছে, বেমূল্য বস্তু আছে, সেইবিলাক আমি বাহিৰত পেলাই থৈ দিওঁ। মহতৰমা খাওয়াতিন, আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে কি মহিলাসকলৰ, মুছলমান মহিলাসকলৰ আল্লাহৰ সন্মুখত বহুত সন্মান আৰু বহুত কদৰ। সেইকাৰণে আল্লাহ কৈছে কি পৰ্দাৰ হুকুম কৰিছে। আল্লাহ বিচাৰিছে যে মূল্যৱান বস্তু হয় এইবিলাক পৰ্দাত থাকক, পৰ্দাত থাকক। সেইকাৰণে মহতৰমা খাওয়াতিন, এই পৰ্দা মেদানে হাসৰত, মেদানে যি হাসৰ হব, মেদানে হাসৰত যেতিয়া কৈছে কি জান্নাতি বিলাকে সবচে লাষ্টৰ শেষ যোনটো নিয়মত পাব এইটো আল্লাহৰ দিদাৰ পাব। আৰু জান্নাতৰ সবচে ডাঙৰ নিয়মত হ'ল আল্লাহৰ দিদাৰ। আৰু যে আল্লাহৰ দিদাৰ হব, সেই পুৰুষ বিলাকে, সেই মৰ্দ বিলাকে আল্লাহ কব, এই আল্লাহ আপোনাৰ কেনেকুৱা হুসনে জামাল হয়, আপোনাৰ যেনেকুৱা কৈছে চান হয় সেনেকে আমি দুনিয়াত সিজদা কৰা নাই, আপুনি আমাক একবাৰ সিজদা কৰা হুকুম কৰক। তো কৈছে একবাৰ সিজদা কৰিব, সিজদা কৰোতে 1000 বছৰ গুচি যাব। তো ঘূৰি আহিব, ঘূৰি আহি ঘৰত কব, যেনেকে পুৰুষ বিলাকে বা আমাৰ ভাই বিলাকে কিবা ভাল বস্তু যদি বাহিৰত দেখা পায়, কিবা ঘৰত আহি কিনে খবৰ দিয়ে যে আজি এনেকুৱা বস্তু দেখা পালো, এনেকুৱা বস্তু দেখা পালো। জান্নাতি মহিলা বিলাক আহি খবৰ দিব নিজৰ ঘনীয়েক বিলাকক যে আজি আমি কৈছে ডাঙৰ বস্তু দেখা পালো, এনেকুৱা এনেকুৱা। মহিলাই সুধিব কি দেখা পাইছা? কৈছে আজি আমাৰ আল্লাহৰ দিদাৰ হৈছে। মহিলা বিলাকে এটা ফিচকি মাৰি হাঁহি মাৰি দিব, কথাটো ইমান পাত্তা নিদিব। পুৰুষ বিলাক খং উঠিব যে ইমান ডাঙৰ কথা কৈছো, জান্নাতৰ সবচে ডাঙৰ কথা মই কৈছো, পাত্তা দিয়া নাই। মহিলা বিলাকে কব যে শুনি লোৱা, তোমালোককতো আল্লাহে মাতি কিনে পথাৰত কৈছে কি ইস্তেমাই হিচাপে তোমালোকক দিদাৰ কৰাইছে। আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে কি আমাৰ ঘৰত আহি ইনফাইটি হিচাপে আমাৰ লগত জিয়াৰত কৰি গৈছে, আমাৰ সাক্ষাৎ কৰি গৈছে। আল্লাহ সুবহানাহু ওয়া তাআলা কোনবিলাক মহিলাৰ ঘৰত আহি কিনে ইনফাইটি হিচাপে আল্লাহ সাক্ষাৎ কৰিব? সেইবিলাক মহিলা যোনে দুনিয়াত থাকি আল্লাহক ভয় কৰি আৰু আল্লাহক লাজ কৰি কিনে পৰ্দা কৰিছে, আল্লাহক ভয় কৰি কিনে লাজ কৰি কিনে পৰ্দা কৰিছে। সেইকাৰণে মই তোমাক খাওয়াতিন, এই পৰ্দা বহুত ডাঙৰ বস্তু হয়। এই পৰ্দা এখানে কিহৰ কাৰণে কৰা? আল্লাহক ভয় কৰি কিনে কৰা, আল্লাহক লাজ কৰি কিনে কৰা। আল্লাহক ভয় কৰি আৰু আল্লাহক লাজ কৰি দুনিয়াত যদি আমি পৰ্দা কৰি যাব পাৰো, আল্লাহ সেনেকুৱা সন্মান তাতে দান কৰিব। আজি দুনিয়াত যদি কোনোবা এটা আমাৰ ঘৰত MLA লগ কৰিব আহে, মিনিষ্টাৰ আহে বা প্ৰধানমন্ত্ৰী আহে, কিমান ডাঙৰ কথা হ'ব। গাঁও কি গাঁও, এলেকা কি এলেকা ফাটি যাব। তো অমুকক লগ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিছে। আল্লাহ সুবহানাহু ওয়া তাআলা গোটেই আসমান জমিনৰ খালিক হয়, মালিক হয়, ৰাজ্জাক হয়। এই আল্লাহ যদি আমাৰ ঘৰত লগ কৰিবৰ কাৰণে আহিব, কিমান সন্মানৰ কথা হ'ব এইটো আখিৰতে এতিবাৰ। কেনে মই তোমাৰ খাওয়াতিন, কেনে আমি সৰুৰ পৰাই কৈছে আমি পৰ্দাৰ এহতেমাম কৰা, সৰুৰ পৰাই এহতেমাম কৰা। এই পৰ্দাৰ কাৰণে আমাৰ মূল্য, যোনটো বস্তু বেপৰ্দগী হৈ যায় সেইটো বস্তুৰ কোনো মূল্য নাথাকে। কলৰ বাকলিৰ কোনো মূল্য নাই, কিন্তু কলৰ বাকলিৰ কোনো মূল্য নাই। কলৰ বাকলি যদি চেলাই কিনে কল বাহিৰত বজাৰত বিক্ৰী কৰিব লৈ যোৱা যায়, বিক্ৰী হ'ব নেকি? বিক্ৰী হ'ব নেকি? চকলেটৰ যি বাকলি আছে, ডেইৰী মিল্ক চকলেট, কিবা চকলেট, যোনটো ওপৰত যোনটো পেকেট আছে, পেকেটত একো মূল্য নাই, পেলাই দিওঁ আমি। কিন্তু যদি সেই পেকেটটো খুলি কিনে চকলেটটো ৰাখি থোৱা যায় বা বিক্ৰী কৰা যায়, তাতে বিক্ৰী হ'ব নেকি? কিন্তু বিক্ৰী নহয়। আৰু তাতে কৈছে পিপিৰা পৰিব, পোকা পৰিব। সেইকাৰণে আমাৰ যোনটো মূল্য আৰু সন্মান আছে আমাৰ পৰ্দাৰ কাৰণে আছে, পৰ্দাৰ কাৰণে। এই পৰ্দা যদি গুচি যায় আমিও মূল্যহীন হৈ যাম। আমি আল্লাহৰ সন্মুখত যোন মূল্যহীন হৈ যাব, কৈছে দুনিয়াৰ সন্মুখত সি মূল্যহীন হৈ যাব। আৰু কৈছে কি পোকা পৰুৱাৰ কৈছে কি ইয়াতে কৈছে কি নজৰ পৰি যাব। সেইকাৰণে মই তোমাক খাওয়াতিন, এই পৰ্দা সবচে বেছি এহতেমাম পৰ্দা। কৈছে যোন মহিলাই পৰ্দা কৰে সেই মহিলাৰ দোয়া কবুল হয়, বেপৰ্দগী वाला মহিলাৰ দোয়া কবুল নহয়। পৰ্দা থকা মহিলাৰ দোয়া কবুল হয় আৰু বেপৰ্দগী वाला মহিলাৰ দোয়া কবুল নহয়। এটা মহিলা কৈছে কি এজন নেককাৰ মহিলা 70 জন কৈছে কি আবিদতকে কৈছে শ্ৰেষ্ঠ হয়। 70 জন আবিদে মিলি যিমান দিনৰ মেহনত কৰিব আৰু যিমানখিনি দোয়া কৰিব, তাতকে বেছি দিনৰ মেহনত এজন নেককাৰ ঔৰতৰ পৰাই হয়। আৰু তেওঁ এজনৰ দোয়াত কৈছে সিমানখিনি তাসিৰ হয়, ইমানখিনি তাসিৰ হয়। সেইকাৰণে কৈছে আমি নেককাৰ বনাৰ কাৰণে এই দুটা হ'ল আমাৰ ফৰজৰ দৰজা।
এইটো তো ফরজ দরজা, বাকি আমি ইবাদত বন্দেগী কৰিম সেইবিলাক তো নাফিলৰ দরজা। ফরজ হল যে আমি নিজক কৈছে সারাই অনুযায়ী আমি পর্দাত রাখা আর এহতেমামৰ সৈতে কৈছে আমি কি কৰা নামাজ পঢ়া। বৰ্তমান খাওয়াতিন সেই কাৰণে কৈছে ইলমৰ প্ৰয়োজন, যে আল্লাহ আমাক কয় আমি কি বস্তুৰ ওপৰত ইমান আনব দিছে, নামাজৰ ওপৰত, নামাজৰ কিমান কৈছে কি মাসলা মাসাল আছে, আৰু কৈছে কি পৰ্দা কিমান কি মাসলা মাসাল আছে, যে কাৰ লগত পৰ্দা কৰিব লাগে, কাৰ লগত পৰ্দা কৰিব নালাগে, পৰ্দা কিমান খিনি কৰিব লাগে, বাহিৰত থাকিলে কিমান পৰ্দা, ভিতৰত থাকিলে কিমান পৰ্দা, এইবিলাক গোটেই জানাৰ কাৰণে কৈছে ইলমৰ প্ৰয়োজন।